কুঞ্জলতা ৰাতিপুৱাই ক'ত গৈছ এফালে আছোন কথা এটা সুধো কি হলো বাইদেউ তইনো ৰাতিপুৱাই হাজি কাছি কলৈ যাবলৈ ওলাই আহিছ এতিয়ানো ক'ত ৰাতিপুৱা হৈ আছে বেলি মূৰৰ ওপৰ পালেহি কালি মাকন বাইদেউহঁতৰ ঘৰত চাহ একাপ খাবলৈ মাতিছিল বুৱাইকে বোলে 9টামান বজাত আহিব এতিয়াচোন 9টা বাজিয়ে গ'ল বোলো তাহাঁতৰ ঘৰৰ পৰাই আহোঁগৈ কালি মানে সন্ধিয়াৰ সময়ত মই গ'লো চাহ নাখাওঁ বুলি ক'লো আজি খাবলৈ মাতি পঠাইছে গৈ আহোঁচোন তইও মানুহ মাৰি বিয়াও দে কালি পৰহি অহা বোৱাৰীজনীয়ে তোক চাহ খাবলৈ মাতিলতে তই আজি পলিয়াই যাবিনে নিজৰো এটা আত্মসন্মান বুলি কথা থাকে আৰু দে ইমান খাবলৈ নোপোৱা খকুৱাৰ দৰে কিয় কৰিছনো সেইজনী এতিয়া নছোৱালী হৈ আছে বাবে মানুহক একেবাৰে বৰ মৰম লগাইছে গাঁৱৰ প্ৰতিজন মানুহৰ মুখতে বোলে সংস্কাৰী বোৱাৰী পিছলৈহে ওলাব তাইৰ ৰহস্য তেনেকৈ নক'ব বাইদেউ মাকন বাইদেউ বোৱাৰী লখিমী বোৱাৰী মাকন বাইদেউ বোৱাৰী নাম এনেই লখিমী নহয় সঁচাকৈও তাই লখিমী বোৱাৰীয়ে মই তাইক বৰ ভাল পাওঁ গাঁৱৰ বহুতেই ভাল পায় আপুনি আকৌ এনেকুৱা কথা নুশুনাব দেই সঁচাকৈ তাই সংস্কাৰী বোৱাৰী মাকনৰ দুটা ল'ৰা ডাঙৰটোৱে বিয়া পাতি লখিমী বোৱাৰী আনিছে বুলি ঢোল পিটি মানুহে গাই ফুৰিছে তাৰ পিছত ভায়েকলৈ মানে এতিয়াতো দীপকেহে বিয়া পাতিছে ৰূপকলৈ বিয়া পাতিলে চাবি সিহঁত দুজনী মিলি থাকিব পাৰিলেহে গম পাম যে লখিমীয়ে নে কুলক্ষণীয়ে সংস্কাৰীয়ে নে অসংস্কাৰী আপুনি আপোনাৰ ভাৱধাৰাবোৰ ইয়াতে ৰাখক মই আপোনাৰ লগত কথা পাতি মনটো এনেই বেয়া নকৰোঁ মই তাইৰ ওচৰৰ পৰা আহোঁ বৰ একেবাৰে সংস্কাৰী বোৱাৰী মাকনৰ বোৱাৰীক চবেই সলাগে মোৰ বোৱাৰীজনী বাৰু অলপ বেয়া মুখে উত্তৰ দিয়ে হ'লেও মাকনে একেবাৰে বৰ সংস্কাৰী বোৱাৰী পালে আজিকালি বোৱাৰীটো এনেকুৱাই আজিকালি সংস্কাৰী বোৱাৰীজনী পাবগেনো তোমাক মই কৈ থলো কিন্তু দেই লখিমী সেই মানুহজনীৰ পৰা সাৱধানে থাকিবা তোমাৰ ঘৰলৈ আহিলে বৰ আলহ্য নকৰিবা পেটে তোমাক ভাল নাপায় মোকে দেখিছানে কেনেকৈ কৈছে তোমাৰ বিষয়ে খুৰী তেখেতৰ গাত একো দুখ নাই আচলতে তেখেতে মোৰ লগত বেছি সময় পাৰ কৰা নাই মানে আমাৰ ঘৰলৈ বৰকৈ অহা নাই মোৰো কিবা ভুল থাকিব পাৰে মই যে শুদ্ধ মই নিজকে যে সংস্কাৰী বোৱাৰী বুলি ক'ম এনেকুৱাটো নহয় মোৰ ভুলবোৰতো বয়োজ্যেষ্ঠসকলে আঙুলিয়াই দিবই লাগিব হয়তো তেখেতে কিবা কাৰণত কোনোবা নহয় কোনোবাখিনিত মোক ভুল দেখিছে সেয়ে তেনেকৈ কৈছে আৰু তেখেত আমাৰ ঘৰলৈ আহিলে মই তেখেতক কিয় বেয়া ব্যৱহাৰ কৰিম আৰু তেখেতক কিয় মই আপোনাক সন্মান কৰাৰ দৰে নকৰিম তেখেত এইখন গাঁৱৰ আৰু আমাতকৈ ডাঙৰক সন্মান কৰিবলৈ মোক মা দেউতাই শিকাইছে আৰু মই সেইদৰে কৰি যাম তেখেতে মোক মনৰ পৰা ভাল পালেও নাপালেও তেওঁৰ প্ৰতি থকা মোৰ শ্ৰদ্ধা ভক্তি কম নহয় তোমাৰ কথা আৰু পিছে লখিমী আমি কথা এটা ভাবিছোঁ কি কথা গাঁৱৰ সকলো মহিলা গোট খাই ভোজ ভাত খাওঁ বোলো তুমি তাত সহযোগ কৰিবানে মানে তোমালোকৰ ঘৰত আকৌ তোমাৰ শাহুমায়ে মানে মাকন বাইদেৱে অ'ত জিতি বনোৱা নাখায় মায়ে যদি মোক যাব কয় তেতিয়া মই নিশ্চয় যাম আৰু যদি মায়ে বাধা দিয়ে তেতিয়া মই যাব নোৱাৰিম বেয়া নাপাব খুৰী সেইটোৱেতো আৰু ঘৰখনৰ পৰা বাধা দিলেনো কেনেকৈ যাবা ক'তনো যাব পাৰিবা বাধায়ে দিব চাগে আচলতে সেয়া বাধা নহয় সেয়া শিক্ষা মা দেউতা মানে আমাতকৈ ডাঙৰসকলে আমাক যি নকৰিবি বুলি কয় যি এক বেৰৰ মাজত ৰাখিব বিচাৰে সেয়া আমাৰ বাবে শিক্ষাহে বাৰু ৰক আপোনাৰ বাবে মই জলপানৰ যোগাৰ কৰিছোঁ তোমাৰ নিচিনা বোৱাৰী ঘৰে ঘৰে হওক সঁচাকৈ তুমি লখিমী বোৱাৰী লখিমী হয় মা কওকচোন লখিমী তুমি ক'ত সাহস পালা মোৰ গাঁৱৰ মানুহক বেয়া ব্যৱহাৰ কৰিবলৈ মা সেয়া আপুনি কি কৈছে মই কাক বেয়া ব্যৱহাৰ কৰিলোঁ কুঞ্জলতাক তুমি কি বেয়াকৈ ক'লা যাৰ বাবে তাই গোটেই গাঁৱৰ মানুহক কৈ ফুৰিছে যে মাকন বাইদেউ বোৱাৰীয়েকক ভাল বুলি ভাবিছিলোঁ চাহ খাবলৈ মাতি বোলে মোক অপমান কৰিলে কি অপমান কৰিলা তুমি কি কুঞ্জলতা খুৰীৰ লগত মইতো বহুত ভালকৈ কথা পাতিছিলোঁ বৰঞ্চ কুঞ্জলতা খুৰীয়ে মোক গাঁৱৰ আন এগৰাকী খুৰীৰ কথাহে কৈছিল বেয়াকৈ মই তেখেতৰ বিষয়ে বেয়াকৈ নক'বলৈহে কৈছিলোঁ মই একো বেয়া কোৱা নাই মই তেখেতক একো অপমান কৰা নাই মা তোমাৰ কথা বিশ্বাস কৰিম নে অত বছৰৰ পৰা আমি একেলগে থকা গাঁৱৰ মানুহকেইজনীৰ কথা বিশ্বাস কৰিম
তুমি কালি পৰহি ইয়ালৈ আহি মোৰ ঘৰলৈ মানুহ আহিব নোৱাৰা নকৰিবা। মানুহে কি হলাগিলে তোমাক? তুমি একেবাৰে ওপৰতে উঠি গলা। মই গম নোপোৱাকৈ তুমি মোৰ ঘৰলৈ অহা মানুহক অপমান কৰা। মই নাজানো মা, আপুনি মোৰ কথা বিশ্বাস কৰিব নে আপুনি এই গাঁৱৰ মানুহৰ কথা বিশ্বাস কৰিব। কিন্তু মা, মই সঁচা কৈছোঁ, মই তেখেতক একো বেয়াকৈ কোৱা নাছিলোঁ। বৰঞ্চ তেখেতে মোক বেলেগক বেয়াকৈ ক'বলৈ কোৱাত মই তেখেতক উত্তৰটোহে দিছিলোঁ যে মই তেখেতসকলক বেয়াকৈ ক'ব নোৱাৰোঁ। সকলো মোৰ আপোন, আৰু মোতকৈ ডাঙৰসকলক মই কেনেকৈ অসন্মানিত কৰিম? মই সেইবোৰ একো নাজানো। মই এটাই জানো, কুঞ্জলতাক মাতি ক্ষমা খুজিব লাগিব। নহ'লে আজি এই কুঞ্জলতাৰ ঘৰত গৈ ক্ষমা খুজিব লাগিব। মা দেউতাই শিকাইছিল, ভুল কৰিলে ডাঙৰৰ ওচৰত সেই ভুলৰ ক্ষমা খুজিলে মানুহ সৰু হৈ নাযায়। আৰু সেয়া মই কৰিবলৈ সাজু। কিন্তু মই একো ভুল কৰা নাই। তথাপিতো মই ভুল নকৰিলেও কুঞ্জলতা খুৰীয়ে যদি মোৰ কথাত মনত দুখ পাইছে, তেন্তে তেওঁৰ ওচৰত গৈ মই ক্ষমা খুজিবলৈ সাজু। মা, মই তেখেতৰ ঘৰটো ভালকৈ চিনি নাপাওঁ। আপুনি মোক লৈ যাবনে? আজি আবেলি ওলাবা। ভুল কৰিলোঁ নকৰিলোঁ বুলি ক'বলৈ আহিছা? তুমি একো নক'লে মানুহগৰাকীয়ে কিয় তেনেকৈ ক'ব? মোৰ ঘৰৰ বোৱাৰীক মোৰ গাঁৱৰ মানুহে হহাটো মই নিবিচাৰোঁ। কালি ৰাতি ভাওনা চালোগৈ, টোপনি ক্ষতি। কিন্তু সময়মতে উঠি যদি কাম বনবোৰ নকৰোঁ, মা দেউতা আকৌ লঘোণে থাকিব লাগিব। সেয়ে সোনকালে উঠিছোঁ। বাঢ়ি বনখিনি কৰি থাপনাত সেৱা জনাই মা দেউতাৰ বাবে কিবা এটা ৰান্ধি লওঁ। বোৱাৰী, কালি ৰাতি ভাওনা চালা, আজি গোটেই গাঁৱৰ মানুহ শুই আছে, টোপনি ক্ষতি। তুমিনো কিয় ইমান সোনকালে উঠি কাম বনত লাগিছা? অলপ শুই থাকিব নোৱাৰানে? মা, শুই থাকিলে জানো ঘৰৰ কামবোৰ হ'ব? মই কাম বন কৰি আজৰি পালে দুপৰীয়াই শুম দিয়ক। পিছে মা, আপুনিওতো ভাওনা চাইছিলে, আপুনি কিয় সোনকালে উঠি আহিলে? যাওক, অলপ শুৱকচোন যাওক। মই ঘৰৰ কাম বনবোৰ কৰি ভাত ৰান্ধিম আৰু খাব। আপোনালোকে তেতিয়া উঠাহেঁতেনো হয়, কিয় যে সোনকালে উঠিছে? ঘৰৰ বোৱাৰীজনীয়ে বাহিৰত আহি চোতাল সাৰি থাকিব, মই হ'বলা খবৰ নাপাম। বিচনাতে সুধিলোঁ, বাঢ়নীৰ চাৰুক চাৰু শব্দ। সেয়ে সাৰ পাই উঠি আহিলোঁ। বোলো তাইক অলপ শুই থাকিবলৈকে কওঁ। যোৱা, তুমি অলপ শুইয়ে থাকাংগৈ। কিমান আৰু ঘৰখনৰ কাম কৰি থাকিবা বাৰু? কালি ভাওনা চাই টোপনি ক্ষতি, এতিয়া অলপ নুশুলে হ'বনে? আনৰ ঘৰৰ বোৱাৰী পূৰা শুই আছে। আমাৰ জনীয়ে আকৌ ৰাতি নোপোৱাওতেই উঠি কাম বনবোৰহে কৰিছে। মা, এইখিনি মোৰ কৰ্তব্যখিনি মই নকৰিলে কেনেকৈ হ'ব? মা, আপুনি যাওক, মই সকলোবোৰ কাম সম্পূৰ্ণকৈ কৰি আপোনালোকৰ বাবে ভাত ৰান্ধিম। মা, এটা কথা, আপুনি এনেকৈ সোনকালে উঠি অহাটো বেয়া হৈছে, মানে টোপনি ক্ষতি হাই প্ৰেছাৰলৈ বহুত বেয়া। আপোনাৰ কালি টোপনি দেৰিকৈ হৈছে, ৰাতি ভাওনা চালে। এতিয়া অলপ সময় শুই থাকক গৈচোন যাওক। হ'ব, মোৰ স্বাস্থ্যৰ কথা বেছিকৈ চিন্তা কৰিব নালাগে। টেবলেট খাই ভাল পাই আছোঁ। তুমিহে এইদৰে টোপনি ক্ষতি কৰি থাকিলে বা ঘৰৰ কামত ইমান লাগি থাকিলে নিজৰ স্বাস্থ্য হানি কৰিবা। আৰু মোৰ ঘৰৰ বোৱাৰীজনীৰ স্বাস্থ্য বেয়া হোৱাটো মই কিন্তু নিবিচাৰোঁ। নাই মা, তেনেকুৱা একো নহয়। হেৰি, আপুনি কথা এটা গম পাইছেনে? আমাৰ বোৱাৰীৰ কথা গোটেই গাঁৱৰ মানুহৰ মুখে মুখে। প্ৰথম অৱস্থাত কুঞ্জলতাই মোৰ বোৱাৰীক বেয়া বুলি বদনাম এটা দিবলৈ ওলাইছিল। পিছতহে বোৱাৰী সঁচা প্ৰমাণিত হ'ল। আৰে হিংসাতে মানুহে যে কত কি কৰে অ'। এতিয়া মোৰ বোৱাৰীৰ প্ৰশংসা গোটেই গাঁৱৰ মানুহে কৰে। এতিয়া চাগে তোমাৰ আনন্দৰ সীমা নাই। নিজৰ পচন্দত বোৱাৰী আনিছা, বোৱাৰীৰ প্ৰশংসা গোটেই গাঁৱৰ মানুহে কৰে। এতিয়া আৰু তোমাক কোনে পাতে? নকৈছে আৰু, সঁচাকৈ দেই, আমি বৰ সংস্কাৰী বোৱাৰী এজনী পালোঁ। গোটেই ঘৰখনৰ মানুহক এক কৰি ৰখাৰ লগতে বংশ পৰিয়াল মিতিৰ কুটুম কোনেও ঘৰখনলৈ আহি বেয়া নাপায়। আৰু তাই মানুহক যে ডাঙৰক সন্মান কৰিব লাগে, সৰুক যে মৰম কৰিব লাগে, এই সকলোবোৰ জ্ঞান আছে। এক কথাত ক'বলৈ গ'লে আমাৰ বোৱাৰী লখিমী হোৱাৰ লগতে সংস্কাৰী বোৱাৰী। নামটোও লখিমী, এনেও ঘৰখনৰ তাই লখিমী বোৱাৰীয়ে। গাঁৱৰ মানুহে আমাৰ বোৱাৰীক শলাগ লৈছে, ইয়াতকৈ আনন্দৰ কথা আমাৰ বাবে একো হ'ব নোৱাৰে। বাকী সদায়ৰ বাবে তাই এনেকৈ থাকিলেই হয়, ভাল ধৰণেৰে সকলোৰে লগত মিলি জুলি থাকিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে আমাৰ বোৱাৰী মানুহৰ লগত মিলি থাকিব। আৰু তাই বৰ সংস্কাৰী। হেৰা, আমাৰ বোৱাৰী সংস্কাৰী বোৱাৰী। মই এতিয়া বুকু ভিন্দাই মানুহক ক'ব পাৰোঁ, আৰু আনৰ বোৱাৰীবোৰক হাঁহিবও পাৰিম। কি যে কথা কৈছা নহয় তুমি? লোকৰ বোৱাৰীক কিয় হাঁহিবা আকৌ তুমি? নিজৰ বোৱাৰী ভাল হ'ল বুলি আনৰ বোৱাৰী হহাটো ভাল মানুহৰ লক্ষণ নহয়। হ'ব দিয়ক, মই ধেমালিহে কৰিছিলোঁ।
আৰু সংস্কাৰী বোৱাৰী পালোঁ বুলি মই অহংকাৰ নকৰোঁ। কেতিয়া কাৰ মন সলনি হয় কোনে জানে। হয় দিয়া। আমাৰ বোৱাৰী সংস্কাৰী, আমাৰ বোৱাৰী লখিমী বোৱাৰী।